কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত আহত লোকসকলৰ সৈতে দুখ বেদনাত ভাগ লোৱাৰ পিছত পুনে পুনে দিল্লীলৈ উভতি আহিল ৰাহুল গান্ধী। হাতত জোৰ লৈ দিল্লীৰ ৰাজপথত সমদল উলিয়াই ৰাহুল গান্ধীয়ে। ইতিমধ্যে ভাৰত জোৰো যাত্ৰা কৰা ৰাহুল গান্ধীয়ে জানে যে পহলগামত যি ঘটনা ঘটিল সেয়া মানৱতাৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ অপৰাধ। আৰু আজি পাকিস্তানক এই বাৰ্তা দিয়াটো নিশ্চয়কৈ অত্যন্ত প্ৰয়োজন যে তহঁতে যিয়েই নকৰক কিয়, যিমানেই ষড়যন্ত্ৰ ৰচনা নকৰক কিয়, এই দেশ ভাঙি নাযায়, এই দেশ বিভাজিত নহয়। এই বাৰ্তাৰে ৰাহুল গান্ধীয়ে হাতত জোৰ লৈ পাকিস্তানৰ বিৰুদ্ধে নামি পৰিছে। আৰু কেৱল ৰাহুল গান্ধীয়ে নহয়, হায়দৰাবাদৰ পৰাও একেধৰণৰ বাৰ্তা ওলাই আহিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে তেওঁ সেই শ্বহীদ কাশ্মীৰী পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে। তেওঁ তাত কি কয় সেইটো মই আপোনালোকক খন্তেক সময় পিছত কৈ আছোঁ। কিন্তু তাৰ আগতেই পৃথিৱীৰ দুৰ্ভাগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছে ডোনাল্ড ট্ৰাম্প। কাশ্মীৰৰ পহলগাম সন্দৰ্ভত তেওঁৰ প্ৰথম বক্তব্য ইতিমধ্যে আহি পৰিছে। কিন্তু তেওঁ যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্য আপুনি শুনিলে আপোনাৰো চকু কপালত উঠিব। হয়, এই ব্যক্তিজনে অৰ্থাৎ ডোনাল্ড ট্ৰাম্পে কৈছে যে ভাৰত আৰু কাশ্মীৰৰ বিষয়টো হাজাৰ বছৰৰ পৰাই চলি আছে বা তাতকৈও আগৰ পৰাই চলি আছে। কিন্তু আপোনালোকে হয়তো ভালদৰে জানে যে 1947 চনতহে পাকিস্তানৰ অস্তিত্ব আহিছিল আৰু তাৰ পিছতহে কাশ্মীৰৰ সমস্যাও উদ্ভৱ হ'ল। কিন্তু এই ব্যক্তিজনে বাস্তৱৰ পৰা ইমান দূৰত যে তেওঁ নাজানে যে কাশ্মীৰৰ সমস্যা 1947 চনৰ পিছত আৰম্ভ হৈছিল আৰু তাত ব্ৰিটিছসকলৰ এক ডাঙৰ অৱদান আছিল আৰু পাকিস্তানীসকলৰো এক ডাঙৰ অৱদান আছিল। আচলতে ডোনাল্ড ট্ৰাম্পে কি কৈছিল সেই বিষয়ে ভালদৰে জানো আহক। তেওঁ কৈছে যে তেওঁ ভাৰতৰো অতি ঘনিষ্ঠ আৰু পাকিস্তানৰো অতি ঘনিষ্ঠ তেওঁ, আৰু এই দুয়োৰে মাজত হাজাৰ হাজাৰ বছৰ ধৰি কাশ্মীৰক লৈ কাজিয়া চলি আহিছে। হয়তো ইয়াতকৈও বেছি দিন চলি আছে। এই আক্ৰমণ বৰ বেয়া আছিল। সেই সীমান্তত 1500 বছৰ ধৰি উত্তেজনাময় হৈ আছে। কিন্তু তেওঁ ভাবে যে ভাৰত আৰু পাকিস্তানে ইয়াৰ কিবা নহয় কিবা সমাধান উলিয়াই ল'ব। তেওঁ দুয়োখন দেশৰে নেতাক চিনি পায়। ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰচণ্ড সংঘাত আছে যদিও সদায় এনেকুৱাই হৈ আহিছে। 1500 বছৰ অৰ্থাৎ 1000 বছৰৰো অধিক। 1947 চনৰ আগতে পাকিস্তান বুলি কোনো বস্তু বা কোনো কথাই নাছিল, তাৰ কোনো অস্তিত্বই নাছিল। আৰু সেই ব্যক্তিজনে কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত এই সমস্যাটো 1500 বছৰ ধৰি চলি আহিছে। যদিও হাঁহি উঠাৰ বিষয় নহয়, এনেবোৰ কথা শুনিলে হাঁহি নুঠিবনে বাৰু? এই ব্যক্তিজনৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2020 চনত ভোট বিচাৰিছিল। এই ব্যক্তিজনৰ বাবে ভাৰতবৰ্ষত যজ্ঞ কৰা হৈছিল। সঁচাকৈ এক বৃহৎ দুৰ্ভাগ্যজনক কথা নহয় জানো? এটা কথা মন কৰিছেনে বাৰু আপোনালোকে যে এই ব্যক্তিজনে সদায় ভুল কাৰণত নিজকে বাতৰিৰ মাজত ৰাখে। মই আকৌ এবাৰ আপোনালোকক সুধিব বিচাৰিছোঁ যে যি কাশ্মীৰী সমস্যা 1947 চনৰ পিছত জন্ম হৈছিল, এই ব্যক্তিজনে কৈছে যে এই সমস্যা হাজাৰ বছৰৰো অধিক পুৰণি সমস্যা। এই ব্যক্তিজনে এইটোও কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত 1500 বছৰ ধৰি মতানৈক্য আছে। এয়া আছিল ট্ৰাম্পৰ বিষয়ে, যি ডোনাল্ড ট্ৰাম্প ভাৰত অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ বহু ঘনিষ্ঠ বুলি ফিতাহি মাৰি ফুৰি আজি সেই ট্ৰাম্পে কৈছে যে তেওঁ কাশ্মীৰৰ সমস্যা পূৰ্বৰ পৰাই চলি আছিল আৰু ঠিক হৈ যাব সেই সমস্যা। দুখ লাগিছে ক'বলৈ, কিন্তু উপায় নাই। বাৰু যি কি নহওক, মই আপোনালোকক আন এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে এই সময়ত বিৰোধীয়ে এটা শক্তিশালী বাৰ্তা দিবলৈ চেষ্টা কৰিছে। তেওঁলোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে যে দোষীক উপযুক্ত উত্তৰ দিয়ক। যিদৰে ইন্দিৰা গান্ধীয়ে 1967 চনত চীনক উপযুক্ত উত্তৰ দিছিল বা 1971 চনত তেওঁ পাকিস্তানক দুটা ভাগত বিভক্ত কৰিছিল। তাৰ সমান্তৰালভাৱে মই দেখুৱাব বিচাৰিম যে ৰাহুল গান্ধীয়ে কেনেকৈ হাতত জোৰ লৈ ৰাজপথত নামি পৰিছে। ৰাহুল গান্ধীয়ে যেতিয়া শ্ৰীনগৰলৈ গৈছিল তেতিয়া তেওঁ নিজৰ তৰফৰ পৰা এনেধৰণৰ কোনো প্ৰশ্ন উত্থাপন কৰা নাছিল, অৰ্থাৎ বিষয়টোক লৈ চৰকাৰৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰা নাছিল। কাৰণ এই সময়ত দেশৰ অৱস্থা কি বা পৰিস্থিতি কি সেয়া ৰাহুল গান্ধীয়ে ভালদৰে বুজি পায়। তেওঁ এই বিষয়ক লৈ চৰকাৰৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ এই মুহূৰ্তত কৰা দেখা পোৱা যায়। যেতিয়া 26/11 অৰ্থাৎ 2008 চনৰ 26 নৱেম্বৰত মুম্বাই আক্ৰমণ সংঘটিত হৈছিল, সেই সময়ত মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ প্ৰহাৰ কৰা আৰম্ভ কৰিছিল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে। কিন্তু ৰাহুল গান্ধীয়ে এই মুহূৰ্তলৈকে তেনে কোনো ধৰণৰ কোনো মন্তব্য কৰা দেখা নাই।
শ্ৰীনগৰত উপস্থিত হৈ মাত্ৰ 2 মিনিটৰ ভাষণ প্ৰদান কৰিছিল ৰাহুল গান্ধীয়ে আৰু তাৰ বাহিৰে কিন্তু অইন কোনো মন্তব্য প্ৰদান কৰা নাই ৰাহুল গান্ধীয়ে কালি তেলেংগানাত দেখা এটা দৃশ্য বৰ সুন্দৰ আছিল মুখ্যমন্ত্ৰী ৰেৱান্ত ৰেড্ডি আছাদুদ্দিন ওৱেইচি সলমান খুৰুশ্বিদ কংগ্ৰেছ নেতা এই সকলোবোৰ এটা মঞ্চত উপস্থিত আছিল আৰু ৰেৱান্ত ৰেড্ডিয়ে প্ৰধানমন্ত্ৰীক আবেদন জনাইছিল যে পাকিস্তানক মুখত প্ৰত্যুত্তৰ দিয়ক যিদৰে ইন্দিৰা গান্ধীয়ে পাকিস্তানক দুটা ভাগত বিভক্ত কৰিছিল শুনক ৰেৱান্ত ৰেড্ডিয়ে কি ক'লে प्रधानमंत्री जी मोदी जी 1967 चीन ने अपने देश के ऊपर हमला किए तो इंदिरा जी ने मुंह तोड़ जवाब दिए उसके बाद पाकिस्तान 1971 में इस देश के ऊपर हमला किए तो इंदिरा जी ने पाकिस्तान को मुंह तोड़ जवाब देकर एक धक्का में 2 टुकड़े किए पाकिस्तान को एक बांग्लादेश दूसरा पाकिस्तान उस वक्त अटल बिहारी वाजपेयी जी ने ये कहा इंदिरा जी को दुर्गा माता ने कहा आप दुर्गा माता के भक्त हो हमें पता है दुर्गा माता को याद करो अभी पाकिस्तान के ऊपर जो हमला करना है जो भी करना है आप आगे करो आज पाकिस्तान के खिलाफ कदम उड़ाना है समझौता का समय नहीं है मुंह तोड़ जवाब देना है इसीलिए आप आगे बढ़ो हम लोग आपके साथ में रहेंगे 140 करोड़ भारतीय वासियों आपके साथ है पीओके को पाकिस्तान को 2 टुकड़ा करो पाक ऑक्युपाइड कश्मीर हिंदुस्तान में मिला दो मैं इस मौके पे इस देश प्रधानमंत्री नरेंद्र मोदी जी से एक ही गुजारिश है ये ऐसे मौके पे जो आतंकवादी अपने देशवासियों के ऊपर हमला किए ऐसे हमला को हम सब इकट्ठा होकर 140 करोड़ लोग हम सब मिलके मुंह तोड़ जवाब देने का वक्त आए इसीलिए आज तेलंगाना राज्य से 4 करोड़ जनता और दुनिया सबसे कम 100 देशों का उनके प्रतिनिधि यहाँ पर हाजिर होकर अपने साथ जोड़ के आतंकवादियों के खिलाफ लड़ने के लिए हमको मदद दिए हम लोग सब मिलके इस देश प्रधानमंत्री को हम मदद देंगे प्रधानमंत्री जी मोदी जी 1967 चीन ने अपने देश के ऊपर हमला किए तो इंदिरा जी ने मुंह तोड़ जवाब दिए उसके बाद पाकिस्तान 1971 में इस देश के ऊपर हमला किए तो इंदिरा जी ने पाकिस्तान को मुंह तोड़ जवाब देकर एक धक्का में 2 टुकड़े किए पाकिस्तान को एक बांग्लादेश दूसरा पाकिस्तान उस वक्त अटल बिहारी वाजपेयी जी ने ये कहा इंदिरा जी को दुर्गा माता ने कहा आप दुर्गा माता के भक्त हो हमें पता है दुर्गा माता को याद करो अभी पाकिस्तान के ऊपर जो हमला करना है जो भी करना है आप आगे करो आज पाकिस्तान के खिलाफ कदम उड़ाना है समझौता का समय नहीं है मुंह तोड़ जवाब देना है আগন্তুক দিনত চৰকাৰে হয়তো অলপ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কিন্তু পাকিস্তানক প্ৰত্যুত্তৰ দিয়াটো অতি প্ৰয়োজন কাৰণ পাকিস্তানৰ যিজন প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজ আসিফ তেওঁ প্ৰত্যেক ক্ষণতেই উত্তেজনাদায়ক বক্তব্য প্ৰদান কৰি আছে তেওঁ কৈছে যে দুয়োখন দেশৰ মাজত যুদ্ধ হোৱাটো নিশ্চিত যদি কোনো ব্যক্তিয়ে যুদ্ধৰ ভাবুকি দিছে তেন্তে যুদ্ধই ঠিক কিন্তু এই সিদ্ধান্ত আমাৰ চৰকাৰেহে ল'ব লাগিব নিজৰ মতে আৰু সঠিক সময়ত ল'ব লাগিব আন এটা দিশতো মন কৰিব লাগিব যাতে এই সময়ত আমি আভ্যন্তৰীণভাৱে দেশৰ প্ৰতি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় যাতে নিজৰ মাজতেই কোনো ধৰণৰ যুঁজ নহয় কাশ্মীৰীসকলক যাতে প্ৰহাৰ নকৰে সেই কাশ্মীৰীসকল যিসকলে এই সম্পূৰ্ণ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আৰু তাৰ পিছত পৰ্যটকৰ হৈ মাত মাতিছিল তেওঁলোকৰ যন্ত্ৰণাত যোগ দিছিল ঘূৰি অহা সকলো পৰ্যটকে ইতিমধ্যে কৈছে বা প্ৰশংসা কৰিছে সেই কাশ্মীৰীসকলক আনকি মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্দে আদিল হুছেইনৰ পৰিয়ালক সাক্ষাৎ কৰে সেই আদিল হুছেইন শাহ যিয়ে পৰ্যটকক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিলে শুনক একনাথ সিন্দেৰ সেই মন্তব্য শুনক ये जात धर्म की बात नहीं है जो हमारे पर्यटक वहां गए थे उनके ऊपर अंधाधुंध गोली चला रहे थे ये आतंकवादी और उनको बचाने का काम इसने किया और खुद
उनकी बंदूक छीनने की कोशिश की ताकि जो टूरिस्ट है उस पर गोली न चले, लेकिन दूसरे आतंकवादी ने आके उनको मार दिया और वो शहीद हो गए। इसीलिए आदिल सहील के घर पर मैंने भी उनके परिवार से बात की, उसके भाई से बात की, उनके पिताजी से बात की और हमारे लोग भी वहाँ पहुँच गए। उन्होंने भी उनको, वो एक कमाने वाला लड़का था, युवा लड़का था, उनके परिवार की जो अभी हालत ठीक नहीं है, एक सर्वसाधारण परिवार था, इसलिए शिवसेना की ओर से उनको 5 लाख रुपए की मदद भी हो गई। ये तो छोटी जिम्मेदार, मतलब ये अपना कर्तव्य है। उनका घर भी ठीक नहीं था, घर की हालत भी खराब थी, उसको घर बनाने का अभी निर्णय शिवसेना ने लिया है और ये कर्तव्य भावना रख के किया, क्योंकि जात धर्म मजहब अभी वो भी अपने लोगों को जो यहाँ के जो टूरिस्ट है उसको बचाने के लिए उसने जान गंवाई, वो भी तो शहीद हो गए। श्रीनगर विभिन्न ठाईत गुडी मिडियाक अहिंसात्मकभाৱে घेरी धरिছে কাশ্মীৰীসকলে। ইতিমধ্যে তেওঁলোকে কৈছে যে কাশ্মীৰক আপোনালোকে বদনাম নকৰিব। এই ভিডিঅ' ক্লিপ এতিয়া ভাইৰেল হৈ পৰিছে, য'ত গুডি মিডিয়াৰ সাংবাদিকৰ নাম লৈ কোৱা হৈছে যে সাধাৰণ কাশ্মীৰী জনতাক বদনাম নকৰিব। रुपए लियाकत, अंजना कश्यप, अमीश देवगन, हम आपको बोलते हैं ये कश्मीरी नहीं है। कश्मीरियों के खिलाफ नैरेटिव मत चलाइए, कश्मीरियों के खिलाफ एक नेगेटिव प्रोपेगेंडा मत चलाइए। आपको अपनी टीआरपी बढ़ानी है, बेशक बढ़ाइए। आपकी टीआरपी आज इतनी है कि पूरी दुनिया आपको देख रही है। मैंने कल भी बोला, अर्नब गोस्वामी आपका एक बयान कश्मीरियों के लिए परेशानी बन सकता है और वो परेशानी आज खड़ी हो गई। आपने देखा देहरादून से वीडियो आ गए, जम्मू से वीडियो आ गए, चंडीगढ़ से वीडियो आ गए, जहां हमारे बच्चों के साथ इस्तेसाल हो रहा है, जहां हमारे बच्चों को मारा पीटा जा रहा है। आज हम उसके खिलाफ यहाँ पे खड़े हैं। कल अगर हम टूरिस्ट के हक में खड़े थे तो आज हम अपने बच्चों के खिलाफ हक में यहाँ खड़े हैं। শুনিলে নে আপোনালোকে? শুনিলে নে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় কিদৰে গুডি মিডিয়াই কাশ্মীৰৰ পহলগামৰ ঘটনাক ক'ৰ পৰা ক'লৈ নিবলৈ চেষ্টা কৰিছে। মণিপুৰ জ্বলি শেষ, কিন্তু মণিপুৰলৈ যাবলৈ সময় নহ'ল আপোনাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়। এতিয়া কাশ্মীৰত এনে অৱস্থাত আপুনি যাবনে? আপোনাক বিচাৰে এই সময়ত। আশা কৰোঁ আপুনি এই সমস্যাৰ সমাধান উলিয়াব। আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।